আমি বাগানীয়া লোকসকলৰ বাবে যিহেতু ৰ'দত বহু দেৰি কাম কৰাৰ বাবে মূৰ ঘূৰাব পাৰে, ডিহাইড্ৰেশ্যন হ'ব পাৰে, বিভিন্ন সমস্যা হ'ব পাৰে। সেইকাৰণে আমি বাগানৰ ঠায়ে ঠায়ে সোলাৰ হিটাৰ শ্বেড নামৰ এটুকুৰা জিৰণি জেগা বনোৱাটো ভাল হ'ব বুলি ভাবিছোঁ। এই কামটোৰ বাবে স্থানীয়ভাৱে পোৱা বাঁহ, খেৰ আদি ব্যৱহাৰ কৰিলে ভাল হ'ব বুলি ভাবিছোঁ। যিহেতু আমি বাগানৰ মাজত ইলেক্ট্ৰিচিটি ৱায়াৰ লগাব নোৱাৰোঁ, সেইকাৰণে সৌৰশক্তি ব্যৱস্থাটো ভাল হ'ব বুলি ভাবিছোঁ। আমি যেতিয়া এই প্ৰকল্পটোৰ কথা ওচৰ পাজৰ মানুহসকলক জনালোঁ, তেতিয়া মানুহসকলে আমাৰ প্ৰশংসা কৰিছিলে আৰু কৈছিলে যে তেওঁলোকে আমাক পৰামৰ্শ দিছিল যে গৰম দিনত টিনখন বহুত বেছি গৰম হ'ব পাৰে, সেইবাবে মৰাপাটৰ কাপোৰ খেৰ ব্যৱহাৰ কৰিলে অতি বেছি ভাল হ'ব বুলি কৈছিল। তেওঁলোক আমাক কৈছিল যে অতি ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়ত পোহৰৰ ব্যৱস্থা কৰিলেও ভাল হ'ব। এই কথা মানি আমি ভাবিছিলোঁ যে টিনৰ ওপৰত মৰাপাটৰ বেৰ বা খেৰ দিলে আৰু তাত পানী পৰি থাকিলে অনবৰতে চেঁচা হৈ থাকিল। ৰাতিপুৱা সোনকালে আৰু গধূলি কাম কৰা মানুহবোৰৰ বাবে সোলাৰ শক্তিৰে এটা LED বাল্ব লগালে ভাল হ'ব বুলি ভাবিছোঁ। আৰু লগতে সূৰ্যৰ পোহৰ বেছিকৈ আহৰণ কৰিবলৈ সোলাৰ পেনেলখন এঢলীয়াকৈ লগালে ভাল হ'ব বুলি ভাবিছোঁ। এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে বাগানত দৈনিক কাম কৰা মানুহবোৰৰ অসুস্থতা হ্ৰাস কৰিবলৈ চেষ্টা কৰা।